স্বাধীনতা দিৱস বুলি আজি ইমান এডোখৰ সুন্দৰ ঠাইলৈ গ'লোঁ, ক'লৈ গ'লোঁ, কি কথা সকলো কৈ আছোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেই। আজি স্বাধীনতা দিৱস বুলি পঞ্চায়তলৈ বুলি ওলাইছোঁ। এয়া পতাকাখন ঘৰত আঁৰি থৈ যাবলৈ বুলি লৈছোঁ। তাৰপিছত এয়া পঞ্চায়ত পালোগৈ, পাই মেলি তাত সকলোৱে এয়া পতাকা উত্তোলন কৰিবলৈ বুলি যো-জা কৰি আছে। আজি ৰাতিপুৱা ভাগতে বৰষুণ এজাক দি দিলে, সেইটো কাৰণে অকণমান দেৰি হৈছে দেই। এয়া হৈছে আমাৰ সভাপতি মহোদয়। তাৰপিছত আমাৰ ৱাৰ্ড সদস্য শ্ৰী ৰীমা গগৈ বাইদেউ আৰু ঘনলাহন দেৱে বন্তি প্ৰজ্বলন কৰি পতাকা উত্তোলনৰ কাৰ্যভাগ আৰম্ভ কৰি দিছে। এয়া পঞ্চায়ত সভাপতি শ্ৰী অনন্ত গগৈ দেৱ আৰু লগত সহযোগী হৈ শ্ৰী ক্ষীৰোদ হাজৰিকা দেৱে পতাকা উত্তোলন কৰিবলৈ বুলি আগবাঢ়িছে। এয়া পঞ্চায়তৰ সকলো বিষয়ববীয়াসকল উপস্থিত আছে। সকলোৱে লগ হৈ পতাকা উত্তোলন কৰিলে আৰু ৰাষ্ট্ৰীয় সংগীতেৰে পতাকা উত্তোলনৰ কাৰ্যভাগ সম্পূৰ্ণ কৰিছে। কেইবাঠাইতো কাৰ্যসূচী আছে, যিহেতু সভাপতিদেৱৰ অলপ লৰালৰিয়ে হৈছে বাৰু। এয়া সকলোৱে পতাকা উত্তোলনৰ অংশগ্ৰহণ কৰি পুষ্প অৰ্পণ কৰিবলৈ বুলি কোৱা হৈছে। তাৰপিছত এয়া এজন এজনকৈ কৰা হৈছে, লগতে এয়া ময়ো কৰিলোঁ। তাৰপিছত এয়া আমি গোমধক কোঁৱৰ সমন্বয় ক্ষেত্ৰ পালোগৈ। তাতো এজন বিশেষ ব্যক্তিয়ে পতাকা উত্তোলন কাৰ্যভাগ সম্পূৰ্ণ কৰিছে। আমি যোৱাৰ আগতে বাৰু আৰম্ভ হ'ল। এয়া পতাকা উত্তোলনৰ সময়তহে পালোগৈ। তেখেতৰ নামটো মই নাজানিলোঁ বাৰু। পৰিৱেশটো চাওকচোন, ইমান সুন্দৰ। আৰু ইয়াত যথেষ্ট লোক গোট খাইছিলে দেই। এয়া সকলোকে দেখুৱাই দিছোঁ। তাৰপিছত এয়া আমাৰ মইনী সমষ্টিৰ বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মীদেৱো পালেহি। তেওঁ প্ৰথম স্বাধীনতা সংগ্ৰামী আমাৰ গোমধক কোঁৱৰ প্ৰতিমূৰ্তিত পুষ্প অৰ্পণ কৰিবলৈ বুলি গৈছে। আমাৰ বিধায়ক মহোদয়েও বহুতেই খৰধৰ লৰালৰি হৈছে, কেইবাঠাইতো অনুষ্ঠান ৰাখিছে, সেইটো কাৰণে এয়া পুষ্প অৰ্পণ কৰি আহি পানি সকলোৰে লগত অকণমান মন্তব্য ৰাখি তেওঁ গৈছেগৈ বাৰু। আপোনালোকৰ আগতো অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো। প্ৰতিমূৰ্তি ভাগো আপোনালোকক দেখুৱাব পাৰিছোঁনে নাই পোৱা, কেমেৰাত যিমানকণ হয় আৰু দেখুৱাই দিছোঁ বাৰু। তাৰপিছত এয়া আমাৰ বিধায়ক মহোদয়। সকলোকে শুভেচ্ছা জনাইছোঁ। বিধায়ক মহোদয় যোৱাৰ পিছত এয়া আমি সকলোৱে অলপ ভিডিঅ' ফটো তুলিছোঁ। ঠাইডোখৰ ইমান সুন্দৰ চাওকচোন। লগতে স্বাধীনতা দিৱস বুলি বৰ ধুনীয়াকৈ সজাইছেও। এইবিলাক যে নাৰিকলৰ গছৰ নিচিনা শাৰী শাৰীকৈ ইমান ধুনীয়া লাগিছে চাওকচোন। এয়া হৈছে আমাৰ নকছাৰী অঞ্চলৰে ৰজাবাৰীত অৱস্থিত গোমধক কোঁৱৰ সমন্বয় ক্ষেত্ৰ। তাৰপিছত ফটো ভিডিঅ' কৰি মেলি আমি এয়া উভতি লৈ ওচৰতে আছে যদি এদিনো যোৱা নাছিলোঁ, আজি প্ৰথম গ'লোঁ। আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আজিলৈ আহিলোঁ, বাই বাই।